আজি আকৌ এটা বতৰৰ ফলৰ চৰবত লৈ আনিছোঁ। এইয়া চাওকচোন, কালাৰটো কিমান সুন্দৰ হৈছে। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? যদি নাই খোৱা ট্ৰাই কৰি চাবচোন দেই। কমপ্লিটলি চুগাৰ ফ্ৰী। আপোনালোকে অকণমান চেনি মিহলাবও পাৰে আৰু নহ'লে নিদিবও পাৰে। একেবাৰে সহজ ৰেচিপি বুলি ক'ব পাৰি। ৰেচিপিটো দি আছোঁ আপোনালোকক, আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। গৰমত সাধাৰণতে পনীয়া বস্তুবোৰ খাই ভাল লাগে, নহয়নে বাৰু? যেনেকৈ জুচ, চব বস্তু ঠাণ্ডা ঠাণ্ডা বস্তু খাই ভাল লাগে। সেয়েহে এইটো ঠাণ্ডা ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আইচ কিউবছো দিব পাৰে। আৰু এতিয়া মই 2টা প্লাম লৈ লৈছোঁ। প্লামৰ পৰা এয়া গুটিকেইটা গুচাই ল'লোঁ আৰু জুচাৰত দি দিছোঁ। আন্দাজমতে নিমখ, পানী, চাট মছলা দি দিছোঁ। আপোনালোকে চেনি অকণমানো দিব পাৰে যদি আপোনালোকে চেনি দি পেলাই খাই ভাল পায়। সাধাৰণতে আমি সকলো বস্তু আজিকালি চেনি নিমিলাওঁৱেই বুলি ক'ব পাৰি। কমপ্লিটলি চুগাৰ ফ্ৰীয়ে খাওঁ, নহয়নে? সেয়েহে মই চুগাৰ ফ্ৰী ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰায়খিনি ৰেচিপিছে মোৰ চুগাৰ ফ্ৰী হয়। এতিয়া ৰেডি হৈ গ'ল প্লামৰ চৰবত। আপোনালোকে যদি খোৱা নাই, খাই চাবাচোন এবাৰ, বৰ ভাল পাব।